জুবিনদাৰ সপোনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে চাবৰ বাবে আপুনি অনলাইন যোগে টিকেট বিচাৰি পোৱা নাই নেকি? তেন্তে যোৰহাট আৰু যোৰহাটৰ আশে-পাশে থকা শিৱসাগৰ, গোলাঘাটৰ বা দেৰগাঁৱৰ লোকসকলৰ কাৰণে ভাল খবৰ। যোৰহাটৰ স্মৃতি গোপালত আপোনালোকে অফলাইন যোগে টিকট ক্ৰয় কৰি ইয়াত এনেকৈ লাইন পাতি আপোনালোকে টিকট সংগ্ৰহ কৰি চিনেমাখন উপভোগ কৰিব পাৰিব। আৰু এয়া চাওক 5টা বজাত যিটো দৰ্শনী, 5টা বজাত দৰ্শনীৰ কাৰণে মানুহ আহি টিকটৰ কাৰণে লাইন পাতি গৈছে। আপুনি ক'ব আহিছে? মই ইয়াৰে। আপুনি লেচুবাই মানে জুবিনদাক চাবই? জুবিনদাক চাবলৈ আহিছো চিনেমাখন। আগতে কিমান দিনৰ চিনেমা চাইছিলে? নাই চাই প্ৰথম। আগত কিমান দিনৰ চিনেমা চাব লাগিছিলে? বহুত বছৰ আগত। বহুত বছৰ আগতে। চব গোটেই মানুহখিনি বহুত বছৰৰ মূৰত জুবিনদাৰ শেষৰখন ছবি চাবৰ কাৰণে ওলাই আহিছে। আৰু ইয়াত স্পেচিয়েল টিকেটৰ প্ৰাইচ হৈছে মাত্ৰ 80 টকা আৰু বেলকনিৰ প্ৰাইচ হৈছে মাত্ৰ 150 টকা। যোগে টিকেট কাটিব বিচাৰি নাই পোৱা বাবে এনেকৈ অফলাইন যোগে টিকেট কাটি স্মৃতি গোপালত জুবিনদাৰ শেষৰখন ৰৈ ৰৈ বিনালে চিনেমা উপভোগ কৰিবলৈ আহিছে গোটেই। আৰু এইফালে মানুহখিনি এতিয়া দেখিছো এটা যিটো চাইড মানে 2টা বজাত শ্ব' আছিলে, 2টা বজাত শ্ব'টো শেষ হৈ গ'ল বৰ্তমান। আৰু এইখিনি চব মানুহ তেওঁলোকে চিনেমাখিনি চাই ওলাই আহিছে। আৰু দাদা কেনেকুৱা পালে চাই? ভাল লাগিলে। ভাল লাগিলে। ক'ব আহিছে আপুনি? আমি বৰহুলা। বৰহুলা? অনলাইন যোগে টিকেট চাইছিলে নে অফলাইন যোগে কাটি চাইছে ইয়াত? আমি পাতি চাইছিলোঁ। ক'ব আহিছা? আমি তিয়কৰ পৰা আহিছোঁ। তিয়কৰ পৰা আহিছা? টিকট অনলাইন কাটিছিলে অফলাইন? অফলাইন। অফলাইন। কেনেকুৱা লাগিলে চাই? ভাল লাগিলে। জুবিনদাৰ শেষৰ কাৰণে চালে ওচৰৰ পৰা? ভাল লাগিলে। মিছ কৰিম জুবিনদাক বহুত। সেইটো সবেই মিছ কৰিব, গোটেই অসমে মিছ কৰিব, গোটেই ভাৰতবৰ্ষৰ নিজৰ ৱৰ্ল্ডে চিনি পাই গৈছে। আৰু এইফালে এতিয়া 5টা বজাৰ দৰ্শনীৰ কাৰণে পুৰা কাউণ্টাৰ পিনে খুলি দিছে। এইফালে মানুহে পুৰা টিকেটৰ কাৰণে হাবাথুৰি খাই গৈছে। এজনকে ব্যক্তিয়ে টিকেট লৈ আছে আৰু 5টা বজাৰ যিটো এতিয়া শ্ব' হ'ব তাৰ বাবে টিকেট বিচাৰি মানুহে হাবাথুৰি খাই আছে, মানুহে লাইন পাতি আছে। এজন দুজনকৈ ব্যক্তি সোমাবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ বেলকনিত আপোনাৰ আছে 200 চিট কেপাচিটি আৰু স্পেচিয়েলত ইয়াত তলত মানে চিট কেপাচিটি আছে 700। আপোনালোকক তলৰ স্পেচিয়েলৰ যিখিনি চিট বা আসন সেইখিনি দেখালৈ, তলৰ পৰিৱেশ দেখালোঁ। কিন্তু ইয়াৰ যিটো বেলকনি চাওক, খুব ধুনীয়া তেওঁলোকৰ চিট আছে। চাওক একদম খুব সুন্দৰ ধুনীয়া চিট আছে। আপোনালোকে ইয়াত বহি আৰামত চিনেমাখন উপভোগ কৰিব। আৰু চাওক আপোনালোকে বেলেগ হলত চিনেমা চাইছে, কিন্তু ইয়াত আহিলে বেলেগ এটা ফিল পাব। চাওক আপোনালোকে ইয়াত বেলকনিত এনেকৈ বহিলে আৰু তলৰ চিটখিনি চাওক একদম ওপৰৰ পৰা আপোনালোকে ইয়াত চিনেমাখন উপভোগ কৰিব পাৰিব। আৰু মাজতে আৰু এটা কথা আপোনালোকক কৈ দিছোঁ যে কোনেও যাতে চিনেমাখন ভিডিঅ' নকৰে, ভিডিঅ' কৰি ক'তো ছ'চিয়েল মিডিয়া বা ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামত কোনেও আপলোড নকৰে। তাৰ বাবে আৰু এতিয়া আছোঁ স্মৃতি গোপাল হলৰ যিটো প্ৰজেকশ্যন ৰুমলৈ আহিছোঁ। আৰু প্ৰজেকশ্যন ৰুমলৈ আহোঁতে খুব ধুনীয়া বস্তু চকুত পৰিলে এইকেইটা চাওক। হয়তো মই আগতে দেখা নাই, হয়তো বহুতে আপোনালোকেও দেখা নাই, কিন্তু চিনেমা যেতিয়া চাই যে সেই চিনেমাখন ক'ৰবাত দেখাই কি কথা আপোনালোকে বহুতে নাজানে। চাওক যেতিয়া আগতে চিনেমা প্ৰদৰ্শন কৰে 19 শতিকা হ'ব ন, 90 কিমান আছিলে এইটো কিমানত? 17 বছৰ আগত। 17 বছৰ আগত। 17 বছৰ আগত যেতিয়া চিনেমা এখন দেখায় তেতিয়া এনেকুৱা ধৰণৰ প্ৰজেক্টৰ ইউজ কৰিছিলে। আৰু আমাৰ অসমীয়া যিখন চিনেমা ভাইমন্দা চিনেমাৰ লাষ্টত যিকেইটা চিন দেখায় এনেকুৱা ধৰণৰ প্ৰজেক্টৰত চিনেমাখন দেখায়। যিসকলে ভাইমন্দা চাইছে দেখিছিলে চাগে। আৰু সেই প্ৰজেক্টৰকেইটা এইকেইটা প্ৰজেক্টৰ আছিলে। চাওক কি ধুনীয়া স্মৃতি হিচাপে তেওঁলোকে থৈ দিছে আজিও। আৰু এতিয়া আহিছোঁ মেইন যিটো এতিয়া অত্যাধুনিক প্ৰজেক্টৰ ৰুম, সেই প্ৰজেক্টৰ ৰুমটোলৈ আহিছোঁ। আৰু দাদা আছে। দাদা এতিয়া ইয়াত কি প্ৰজেক্টৰ ইউজ কৰি আছে? এতিয়া আমি Panasonic 830 ডিজিটেল প্ৰজেক্টৰ ইউজ কৰি আছোঁ। A ক্লাছ কোৱালিটি A1, সাউণ্ড A1, সাউণ্ড আপোনাৰ ডলবি 5x1, এম্পলি 5টা এম্পলি, আপোনাৰ সম্পূৰ্ণ সাউণ্ড ক্লিয়াৰ। হয় চাওক মানে কি হয়, আপোনালোকে তলত যিখন চিনেমা দেখিছে এটা ইমান ডাঙৰ হল, ইমান ডাঙৰ স্ক্ৰীন, এই গোটেই কণ্ট্ৰলখিনি এই ৰুমটোৰ পৰা হৈ চাওক। আৰু এইটো প্ৰজেক্টত আজি জুবিনদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শন হৈ আছে। আৰু ইয়াৰ চাউণ্ড চাওক, যি ডলবি চাউণ্ড, যিসকলে জানে ডলবি চাউণ্ডৰ বিষয়ে চাওক। আৰু ইয়াত সম্পূৰ্ণ ডলবি চাউণ্ডৰ আপোনালোকে শুনিবলৈ পাব। দাদা ধন্যবাদ। আৰু আপোনাৰ কিমান বছৰ হ'লে? মোৰ 17 বছৰ। আৰম্ভণিৰ পৰা ডিজিটেল হোৱা আৰম্ভণিৰ পৰা আজিলৈকে কাম কৰি আছোঁ। আজি আপুনি জুবিনদাৰ শেষৰখন ছবি আপুনি প্ৰদৰ্শন কৰি আছে, কেনেকুৱা লাগিছে? বহুত সুখী, মই নিজে বহুত সুখী ক'বলৈ গ'লে। আৰু ইয়াৰ পিছত জুবিনদাৰ চিনেমা নাহে? জুবিনদাৰ চিনেমাটো আৰু আমি আশা কৰিব নোৱাৰোঁ, অসম্ভৱ কৰাটো। আৰু এটা কথা মাজতে সুধিছোঁ, আৰু কিছুমান যে ইয়াত চিনেমা কৰি ভিডিঅ' কৰি আপলোড কৰে, সেইসকলক কি ক'ব? সেইসকলক আৰু এতিয়া ক'বলৈ একো গৰিহণা দিব পাৰিব। ঠিক আছে, মানুহক ইমান কৈ আছে, প্ৰশাসনে কৈ আছে, ভিডিঅ' যোগে কৈ আছে, তথাপিতো কিছুমানে কি কৰে, চিনেমাখন ৰেকৰ্ডিং কৰি ফেচবুকত দি দিয়ে, ইউটিউবত দি দিয়ে। গতিকে শেষত পুনৰবাৰ কৈছোঁ যাতে কোনেও চিনেমাখন আপলোড নকৰিব, ভিডিঅ' নকৰিব। আপোনালোকে আহক, হললৈ আহক, চিনেমাখন চাওক, উপভোগ কৰক। আৰু শেষত পুনৰবাৰ কৈছোঁ জুবিনদাৰ হৈ জয় জুবিনদাৰ, আৰু জুবিনদাৰ সদায় অমৰ হওক। ধন্যবাদ।